আগৰ দুটা খণ্ডত আমি শিক্ষাৰ অৰ্থ আৰু তাৰ বহল অৰ্থ তাৰ সংকীৰ্ণ অৰ্থৰ বিষয়ে অধ্যয়ন কৰিছিলোঁ বা কথা পাতিছিলোঁ। আজি আমি কথা পাতিম শিক্ষাৰ পৰিসৰৰ বিষয়ে। পৰিসৰ বুলিলে আমি কি বুজো? পৰিসৰ বুলিলে যিকোনো এটা বস্তুৰ তাৰ বিষয়বস্তু কি, তাৰ ভিতৰত কিমানখিনি কথা আহে তাকে বুজো। শিক্ষা মই যেনেকৈ কৈছিলোঁ এটা বহল বিষয়বস্তু হয়, অকল বহুত সংকীৰ্ণ অৰ্থ ইয়াৰ নহয়। স্কুল কলেজত লাভ কৰা শিক্ষাই অকল শিক্ষা নহয়, বিভিন্ন ধৰণৰ বিষয়বস্তু বা বিভিন্ন ধৰণৰ ঠাইৰ পৰা বিভিন্ন ধৰণৰ মানুহৰ পৰা আমি যেতিয়া শিকোঁ তাকো আমি শিক্ষা বুলি কওঁ। প্ৰথমে আমি শিক্ষা বুলিলে আমাৰ যিবিলাক অভিজ্ঞতা আছে, জীৱনত বিভিন্ন ধৰণৰ অভিজ্ঞতা আমি পাওঁ। আমি কাৰোবাক লগ পালোঁ, আমি ক'ৰবাত গ'লোঁ, আমি ক'ৰবাত কিবা খালোঁ, এই গোটেইখিনি বিভিন্ন ধৰণৰ অভিজ্ঞতা আগত কোৱাৰ নিচিনাকৈ জন্মৰ পৰা মৃত্যুলৈকে আমি যি লাভ কৰোঁ সকলো আমি শিক্ষাৰ অন্তৰ্গত বুলি ক'ব পাৰোঁ। তাৰপিছত আমাৰ যিটো বাহ্যিক আমাৰ পৰিৱেশ আছে, বাহ্যিক পৰিৱেশটো এইকাৰণে যে আমি সৰুৰ পৰা শিকিছোঁ যে বাহ্যিক পৰিৱেশৰ লগত আমাৰ এটা সম্বন্ধ আছে। আমি গছ ৰুব লাগে, গছে আমাৰ জীৱনত কি প্ৰভাৱ পেলায়, আমাৰ প্ৰকৃতিয়ে আমাক কি দিছে, এই প্ৰাকৃতিক পৰিৱেশৰ বিষয়ে শিক্ষাই অধ্যয়ন কৰে। শিক্ষাৰ পৰিসৰৰ ভিতৰত আমাৰ সামাজিক পৰিৱেশো আহে। সমাজত আমি কেনেকৈ থাকোঁ, আমি কেনেকৈ ব্যৱহাৰ কৰোঁ, কি ধৰণে আমি ডাঙৰ হওঁ, কি ধৰণে আমি সমাজৰ ৰীতি নীতি মানি চলিব লাগিব। বিকজ আমি হ'লোঁ এটা সামাজিক জীৱ, আমি সমাজ এৰি চলিব নোৱাৰোঁ, আৰু সমাজ এৰি যিহেতু চলিব নোৱাৰোঁ সেইকাৰণে শিক্ষাই আমি সমাজৰ লগত কেনেকৈ চলিব পাৰোঁ, আমি কেনেকৈ এটা সামাজিক মেম্বাৰ হিচাপে বা সমাজত আমি কেনেকৈ এজন ভাল নাগৰিক হিচাপে জীয়াই থাকিব পাৰোঁ, তাৰ কেনেকৈ ভাল সদস্য হিচাপে জীয়াই থাকিব পাৰোঁ, সেইটো কথাও ইয়াৰ অন্তৰ্গত আহে। তাৰপিছত শিক্ষাই ধৰ্মৰ বিষয়েও অধ্যয়ন কৰে। আমি ভাবিম এতিয়া শিক্ষাৰ ধৰ্মৰ লগত কি আছে? নহয়, ধৰ্মই আমাৰ জীৱনত পৰোক্ষভাৱে বা প্ৰত্যক্ষভাৱে কিবা এটা হ'লেও প্ৰভাৱ পেলাই থাকে। আমি বিভিন্ন সৰুৰ পৰা আমি শিকোঁ যে মই এতিয়া হিন্দু, মই সৰুৰ পৰা শিকিছোঁ পূজা কৰিব লাগে। মুছলিম ল'ৰা ছোৱালীবিলাকে তেওঁলোকক সৰুৰ পৰা শিকাব নামাজ পঢ়িব লাগে। খ্ৰীষ্টানবিলাকক সৰুৰ পৰা শিকাব চাৰ্চত যাব লাগে। আৰু আমাৰ ধৰ্মই আমাক কিছুমান ৰীতি নীতিৰ মাজত বান্ধি ৰাখিব খোজে, কিছুমান নিয়ম আমাক দি দিয়ে যিটো আমি মানি চলিব লগা হয়। সেইকাৰণে ধৰ্মই আমাৰ জীৱনত বহুত এটা ডাঙৰ প্ৰভাৱ পেলায়। তাৰপিছত হৈছে শিক্ষাই আমাৰ ভিতৰৰ মন, আমাৰ ভিতৰ আৰু বাহিৰ এই দুইটাক মিলাই পেলাই কেনেকৈ এটা ভাৰসাম্য মলাই চলিব পাৰে তাৰ ওপৰতো শিক্ষাই অধ্যয়ন কৰে। আমাৰ এতিয়া ভিতৰৰ যদি আমি মনৰ কথা কওঁ, ভিতৰৰ মন হৈছে আমি ভাল মানুহ কেনেকৈ হ'ব পাৰোঁ, মানুহ হিচাপে মোৰ মনটো কেনেকুৱা। বাহিৰৰ যদি আমি পৰিৱেশৰ কথা কওঁ তেতিয়াহ'লে আমি এই বিভিন্ন ধৰণৰ বস্তুৰ মাজত মোৰ কি কি আছে, মোৰ কি কি নাই, সেইবিলাক কথা আমি মেটেৰিয়েলিষ্টিক ৱৰ্ল্ড বুলি যিটো কওঁ সেইটোৰ বিষয়ে আমি ক'ব পাৰোঁ। এই দুটাৰ মাজত আমি এটা ভাৰসাম্য মিলাই চলিব লাগিব। আমি যদি দুইটাক লগ কৰি নচলোঁ, অকল মই বোলে এজন মানুহ হিচাপে মই পূৰা নিজকে বিকশিত কৰি ল'লোঁ কিন্তু বাহিৰৰ ফালৰ পৰা একো নাই, বা বাহিৰৰ পৰা মোৰ গোটেই জীৱনত মোক যিমান লাগে মই লাক্সাৰিজবিলাক মই জমা কৰি লৈছোঁ কিন্তু মই ভিতৰৰ পৰা মোৰ কোনো ধৰণৰ বিকাশ হোৱা নাই, তেতিয়া এইটো নহ'ব। এইটো মানে আমাৰ কাৰণে দিগদাৰ দিব পাৰে। সেইকাৰণে শিক্ষাই চেষ্টা কৰে যে এই দুইটাক মিলাই পেলাই আমি কেনেকৈ আগবাঢ়ি যাব পাৰোঁ। তাৰ বিষয়ে শিক্ষাই অধ্যয়ন কৰে। শিক্ষাই আৰু কি অধ্যয়ন কৰে? যে আমাৰ যিবিলাক শৈক্ষিক অনুষ্ঠান আছে সেইবিলাকৰ বিষয়ে অধ্যয়ন কৰে। কেনেকৈ সেইবিলাক আৰম্ভ হ'ল, কেনেকৈ সেইবিলাক বিকশিত হ'ল, আমি তাতে কি ধৰণে পঢ়াওঁ বা আমি কেনেকৈ শিকোঁ, পদ্ধতি কিবিলাক পদ্ধতি আছে, শিক্ষকসকলে নিজৰ বিকাশৰ কাৰণে কি কি কৰি থাকে, এই গোটেইখিনি আহে। এতিয়া আমি যদি চাওঁ ভাৰতবৰ্ষত আগতে ল'ৰা ছোৱালীয়ে গুৰুকুলত শিক্ষা লাভ কৰিছিল। তাতে এজনেই শিক্ষা আছিল, গোটেইকেইটা বিষয় তেওঁ পঢ়াইছিলে। এজন শিক্ষকে গোটেইকেইটা বিষয় পঢ়োৱা আমি এতিয়া ভাবিবই নোৱাৰোঁ। মই হ'লোঁ শিক্ষাৰ, মোক যদি কয় আপুনি ৰাজনীতি বিজ্ঞান পঢ়াব লাগে, মই নোৱাৰিম। কিয়নো আমি এটা বিশেষ বিষয়বস্তুৰ ভিতৰত আমি পঢ়ি পেলাই সৰু এটা খুব সংকীৰ্ণ গণ্ডিৰ মাজত আমি সোমাই গৈছোঁ। তাৰ পৰা লাহে লাহে তেনেকৈ বেলেগ বেলেগ দেশত নিজৰ নিজৰ শিক্ষাৰ ব্যৱস্থা আছিলে। তাৰ পৰা লাহে লাহে সকলোকে শিক্ষা দিবৰ কাৰণে আৰম্ভ কৰোঁতে এই স্কুলবিলাক পতা হ'ল, বিদ্যালয় পতা হ'ল, কলেজ পতা হ'ল। এইবিলাকৰ কেনেকৈ বিকাশ সাধন হ'ল, কেনেকৈনো তাৰ পৰা আহি পেলাই আমি এই স্কুল কলেজ খুলিলোঁ, আমাৰ শিক্ষকসকলে কি পদ্ধতিত পঢ়ায়, ল'ৰা ছোৱালীয়ে কি পদ্ধতি শিকে,
এই গোটেইখিনি কথা আমাৰ শিক্ষাৰ অন্তৰ্গত আহিব পাৰে শিক্ষাই তাৰ পিছত আমাৰ ল'ৰা ছোৱালী বিভিন্ন ল'ৰা ছোৱালীৰ বেলেগ বেলেগ ধৰণৰ মানসিক ক্ষমতা থাকে আমি কেনে ধৰণে চিন্তা কৰোঁ আমি কেনে ধৰণে মই কিমান সৃষ্টিশীল হয় মই কেনেকৈ কল্পনা কৰোঁ মোৰ মনোযোগ কিমান মোৰ কিহত মোৰ আগ্ৰহ আছে মোৰ স্মৃতি কেনেকুৱা এই গোটেইখিনি কথা বেলেগ বেলেগ ল'ৰা ছোৱালীৰ বেলেগ বেলেগ ধৰণৰ মানসিক সামৰ্থ্য থাকে তো এই সামৰ্থ্যবিলাকৰ বিষয়ে শিক্ষাই অধ্যয়ন কৰে কিহৰ কাৰণে যে ল'ৰা ছোৱালীৰ যেতিয়া তেওঁলোকে বুজি পাব যে কাৰ কেনে ধৰণৰ মানসিক ক্ষমতা আছে সেইমতেই সেইটোক বিকশিত কৰা হ'ব আমাৰ সকলোৰে একেটা কথাত আগ্ৰহ নাই একেটা বস্তুত আগ্ৰহ নাই কোনোবাই গান গাই ভাল পায় কোনোবাই নাচি ভাল পায় কোনোবাই খেলি ভাল পায় কোনোবাই আঁকি ভাল পায় এতিয়া যদি আমি এজন নাচি থকা ল'ৰা ছোৱালীক যোনে নাচি ভাল পায় তাক যদি আমি জোৰজবস্তি কিনে নহয় তুমি খেলিব লাগিব লগাই দিওঁ তাৰ কেতিয়াও বিকাশ সাধন নহ'ব সো এই ধৰণে বেলেগ বেলেগ ধৰণৰ যাৰ যি মানসিক ক্ষমতা আছে সেইমতে তেওঁলোকক শিক্ষাদান কৰিব লাগিব মই আগতে কৈছিলোঁ যে শিক্ষা হৈছে জীৱন আমি জীৱন জুৰা শিক্ষা লাভ কৰোঁ জন্মৰ পৰা মৃত্যুলৈকে ই অকল আমাক আমাৰ পিছৰ জীৱন আমি ভৱিষ্যত কি কৰিম তাৰ কাৰণে আমাক তৈয়াৰ কৰি থকা নহয় হেতু যেতিয়া আমি তৈয়াৰ কৰাৰ কথা কম তেতিয়া আমি ঠেকগণ্ডিৰ মাজত সোমাই যাম আমি তেতিয়া বহল দৃষ্টিৰ পৰা শিক্ষাক চাব নোৱাৰোঁ সংকীৰ্ণ অৰ্থৰ যিটো শিক্ষা সেই যিটো হৈছে যে আমি পঢ়া-শুনা কৰিলোঁ আৰু তাৰ পিছত এটা আমি সাৰ্টিফিকেট পালোঁ আৰু সেই ডিগ্ৰী দি আমি এটা চাকৰি পালোঁ হেতু হল সংকীৰ্ণ অৰ্থ কিন্তু নহয় ইয়াত আমি যেতিয়া শিক্ষাৰ কথা কৈ আছো তেতিয়া বহল অৰ্থৰ কথা কৈ আছো সো ইটস লাইফ ইটসেলফ বুলি কৈছে জীৱন সম্পূৰ্ণ জীৱনে হৈছে শিক্ষা সম্পূৰ্ণ জীৱন শিক্ষা বুলি যেতিয়া কম তেতিয়া ইয়াৰ অন্তৰ্গত আহিব আমাৰ যিবিলাক সামাজিক পৰিৱেশ আছে সমাজৰ পৰা কেনেকুৱা সমাজত আমি বসবাস কৰোঁ কেনেকুৱা মানুহৰ লগত আমি থাকোঁ আমি দেখিছোঁ যিবিলাক জনজাতি আছে তেওঁলোকে আমাতকৈ পৃথক তেওঁলোকৰ সামাজিক অৱস্থা বেলেগ তেওঁলোকে বেলেগ খাদ্য খায় আমাতকৈ তেওঁলোকে থাকে বেলেগকে কাপোৰ পিন্ধে কিয়নো তেওঁলোকে তেনেকুৱা পৰিৱেশৰ পৰা আহিছে কিন্তু আমি যিবিলাক আমি নগৰত থাকোঁ বা চহৰ অঞ্চলত থাকোঁ আমাৰ পৰিৱেশটো অলপ বেলেগ আমাৰ শিক্ষা দীক্ষা অলপ বেলেগ আমাৰ খোৱা লোৱা অলপ বেলেগ গতিকে আমি অলপ বেলেগ ঠিক তেনেকৈ আমি বিভিন্ন ধৰণৰ আমাৰ নীতি নিয়ম আছে প্ৰত্যেকটো সমাজৰ নিজৰ নীতি নিয়ম আছে প্ৰত্যেকটো সমাজে নিজৰ নীতি নিয়ম মতে চলে আৰু এই নীতি নিয়ম যেতিয়া আমি মানি চলো এই নীতি নিয়ম মতে আমাৰ শিক্ষা ব্যৱস্থা হয় কোনো ধৰণৰ কথা শিক্ষা ব্যৱস্থাত আমি সোমাই আনিব নোৱাৰো যিটো আমাৰ সমাজে স্বীকৃতি প্ৰদান নকৰে যিটো আমাৰ সমাজে স্বীকাৰ নকৰে মই আগতেও কৈছো এইটো কথা যেতিয়া শিক্ষা ত্ৰিপাক্ষিক প্ৰক্ৰিয়া বুলি কোৱা হৈছিল যে সমাজ বাদ দি আমি কোনো থাকিব নোৱাৰো সো সমাজৰ যিটো নীতি নিয়ম আমি মানি চলিব লাগিব তাৰ পিছত আহে আমাৰ যিবিলাক আবেগ আছে আমাৰ কিছুমান বস্তুৰ প্ৰতি আমাৰ সেন্টিমেন্টস থাকে কিবা বস্তু মোৰ যদি মই ধৰা গান গাই ভাল পাওঁ কোনবাই যদি কয় এ গান গোৱানো কি মোৰ নিজৰ মনত বেয়া লাগি যাব এই যিটো মোৰ হেতুৰ প্ৰতি এটা আবেগ আছে যিটো এটা সেন্টিমেন্ট আছে এই গুটেখিনি শিক্ষাৰ অন্তৰ্গত আহে কিয়নো আমাৰ গুটে এজন মানুহক সৃষ্টি কৰে তেওঁৰ ভিতৰত থকা গুটেখিনি কথা আমি কেনেকুৱা মূল্যবোধ আছে আমাৰ জীৱনত মোৰ আচৰণ কেনেকুৱা মোৰ ব্যৱহাৰ কেনেকুৱা মানুহৰ লগত মোৰ কি কথা ভাল পাওঁ মই কেনেকুৱা মোৰ ভিতৰত কৌশল আছে মোৰ মনোভাৱ কেনেকুৱা এই গুটেখিনি কথা মোৰ কেনেকুৱা ধৰণৰ কি বুলি কম এতিয়া নৈতিকভাৱে মই কিমান ধৰণৰ উন্নত বা মই কি কথা ভাল বুলি ভাবো কি কথা বেয়া বুলি ভাবো সব কথা সব মানুহে ভাল বেয়া নাভাবে কিছুমানে যিটো কথা বেয়া বুলি ভাবিব কিছুমানে কথা এইটোনো কি বেয়া কথা সবেই কৰে ময়ো কৰিছো এনেকুৱা হ'ব পাৰে কিন্তু মোৰ কাৰণে সেইটো বেয়া কথা হ'ব পাৰে ঠিক তেনেকৈ আমি কিছুমান আচৰণ কৰোঁ এই আচৰণ এই মূল্যবোধ এই আমাৰ চিন্তাধাৰা মোৰ কিবা এটা বস্তুৰ প্ৰতি মোৰ মনোভাৱ এইবিলাক ক'ৰ পৰা আহিছে এইবিলাক আমাৰ সমাজৰ পৰা আহিছে মোৰ পৰিয়াল কেনেকুৱা মোৰ বন্ধুবৰ্গ কেনেকুৱা মোৰ আত্মীয় কেনেকুৱা মোৰ শিক্ষকজন কেনেকুৱা মই কেনেকুৱা মানুহৰ মাজত আছো এতিয়া ইয়াৰে এটা উদাহৰণ হ'ল যে মহিলা আৰু পুৰুষৰ মাজত যিটো প্ৰভেদ আছে এইটো প্ৰত্যেকটো সমাজত বেলেগ আমি যদি জনজাতিৰ মাজত দেখো তেওঁলোকৰ মাজত প্ৰভেদটো অলপ কম কিন্তু তথাপিও তাতেও পিতৃ প্ৰধানহে হয় সিহঁতৰ সমাজবিলাকো পিতৃ প্ৰধান যিজন মতা মানুহ থাকিব যিজন পুৰুষ থাকিব তেখেতে সকলো
যিবিলাক নিৰ্ণয় আছে সেইবিলাক তেওঁ ল'ব ঠিক তেনেকৈ আমাৰ সমাজবিলাকত এতিয়াও আমি মহিলা পুৰুষ যদি একে একে বুলি মুখেদি কৈ থাকোঁ আমি দেখোঁ যে মহিলাসকলক তেওঁলোকৰ স্থান দিয়া হোৱা নাই এতিয়াও শিক্ষিত পুৰুষসকলেও ভাবে যে নহয় দুইটা আমি চাকৰি কৰিছোঁ ঠিকেই কিন্তু ভাত বনোৱাটো মোৰ ঘৰৰ মহিলাৰ কাম কিহৰ কাৰণে হৈছে এইটো সমাজৰ কাৰণে হৈছে আমি পিতৃ প্ৰধান সমাজত থাকিছোঁ সেই সমাজৰ পৰাই আমাৰ মহিলাসকল আহিছে আমাৰ যদি শাহু বুলি কওঁ তেওঁলোকো তাৰ পৰা আহিছে আমাৰ যিখিনি আমাৰ পুৰুষসকল আছে তেওঁলোকো তাৰ পৰা আহিছে সেইকাৰণে এই বস্তুখিনি যেতিয়ালৈকে সলনি নহয় তাত সলনি নহ'ব শিক্ষাই কি কৰিব এইবিলাক আমি যিবিলাক চিন্তা কৰোঁ এইবিলাক যিবিলাক আমাৰ বিশ্বাস আছে সেইবিলাক সলনি কৰিবলৈ চেষ্টা কৰে সো শিক্ষা আমি দেখিলোঁ যে ইয়াৰ পৰিসৰৰ বিষয়ে আমি যেতিয়া কওঁ ইয়াৰ বহুত বহল পৰিসৰ অকণমান সৰু পৰিসৰ নহয় বহুত বহল ইয়াত গোটেই আমাৰ জীৱনত আমি যি শিকিছোঁ সৰুৰ পৰা ডাঙৰলৈকে সকলো কথা ইয়াত সামৰি লোৱা হৈছে সো আজিলৈ ইয়াতে এৰিছোঁ আকৌ লগ পাম মোৰ পিছৰ যিটো খণ্ড আহিব মোৰ পিছৰ মোৰ চেনেলটো সদায় মনত ৰাখিব সুনীতা আগৰৱাল এডুকেশ্যন অনলাইন তেতিয়ালৈকে আহিছোঁ নমস্কাৰ